ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ ৰণদংকা বজাই সাজু ৰথী মহাৰথী সমষ্টিয়ে ৰাইজৰ কাষ চাপিছে প্ৰাৰ্থী সোমবাৰে মনোনয়ন দাখিল কৰিয়েই যুদ্ধভূমিত নামিল ৰাজনৈতিক মহাৰথী ভোটাৰৰ কাষ চাপি কি শাসক কি বিৰোধী সকলোৱে নিজৰ ষ্টাইলত আৰম্ভ কৰিলে প্ৰচাৰ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঙিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাই আৰম্ভ কৰিলে জোৰদাৰ প্ৰচাৰ সমষ্টিটোৰ মানাকুছিৰ ৰাইজৰ মাজলৈ গৈ ৰাইজৰ লগত বিহু নাচি প্ৰচাৰ চলোৱাত ব্যস্ত হ'ল ভৱেশ কলিতা ৰাইজক কাষত লৈ নিশ্চিত জয়ৰ অংগীকাৰ ভৱেশ কলিতাৰ 2016 চন 21 চন আৰু 26 চনত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি আৰু আমাক আশীৰ্বাদ দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু সেই নিমিত্তে জনতাৰ মনৰ আৱাজ মনৰ বুজ লোৱাৰ নিমিত্তে যিটো নিৰ্বাচনী প্ৰচাৰ সভা কৰিবই লাগিব সেইকাৰণে জনতাৰ মাজত আহিছে ইফালে মৰিয়নি সমষ্টিত 5 বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰত নামিল পত্নী মানচুৰিয়া বৰদলৈ প্ৰচাৰ আৰম্ভ কৰিয়েই বিৰোধী প্ৰাৰ্থীক কটাক্ষ ৰূপজ্যোতি পত্নীৰ আমি আমাৰ কৰ্ম কৰিছো আমি আমাৰ কৰ্ম কৰি গৈ আছো আগলৈও কৰি গৈ থাকিম আমি আমাৰ কৰ্মতে বিশ্বাস ৰাখিছো ৰাইজৰ মৰম আশীৰ্বাদত বিশ্বাস ৰাখিছো তেওঁক মই কি কম এমাহৰ আগত বা দুমাহৰ আগত বা 6 মাহৰ বা এবছৰ আগত বুলি মানে আহিও এনেকে ঘপককে আহি মানে চিঞৰ বাখৰ কৰিলে হয়তো সম্ভৱ এইটো নহব মানুহৰ মাজত সোমাই পৰিব লাগিব যিটো অলৰেডি আপোনাৰ বৰ্তমানৰ বিধায়কজন ইতিমধ্যে সোমাই পৰিছেই আৰু ৰাইজেও জানে এই এমাহ দুমাহৰ আগত আহি পেলাই তেওঁ হয়তো ইমান লাভ নহব সমান্তৰালকৈ দিছপুৰ সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ সমষ্টিটোৰ কেৰাকুচি হকী ষ্টেডিয়ামৰ পৰা প্ৰাৰ্থীগৰাকীয়ে বাহিৰ কৰিলে বৰচলা সমষ্টিত মনোনয়ন দাখিল কৰিয়ে যুদ্ধংদেশী ৰূপত সমষ্টি দখলৰ যুঁজা চলাইছে বিজেপিৰ প্ৰাৰ্থী ঋতুবৰণ শৰ্মাই বিজেপিৰ 10 বছৰৰ উন্নয়নক অভূতপূৰ্ব আখ্যাৰে বিজেপিৰে চৰকাৰ হ'ব বুলি দৃঢ় বিশ্বাসী প্ৰাৰ্থীগৰাকী এইবাৰ আমাক 100% ভোটদান কৰিব কেৱল আৰু কেৱল আমাৰ কামৰ ওপৰত আমাৰ কথাৰ ওপৰত নহয় আৰু যোৱা 5 বছৰত যিখিনি কাম হৈছে আমাৰ 77 স্বীকাৰ কৰে যে কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকাল আৰু আমাৰ মাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন 5 বছৰীয়া কাৰ্যকাল কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকাল যিমান কাম হৈছিল তাতকৈ 5 গুণ বেছি কাম এই মাত্ৰ 5 বছৰীয়া কাৰ্যকালত হৈছে গতিকে তাৰ আধাৰত ৰাইজে আমাক সমৰ্থন দিব এইদৰে দিছপুৰক লক্ষ্য কৰি সাজু হৈছে প্ৰতিজন প্ৰাৰ্থী মৰিয়নিৰ পৰা দিগন্ত হাজৰিকা আৰু গুৱাহাটীৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ